কি বুলি কোৱা হৈছে চাবা কৈছে যে the internal resistance of a cell decreases with the decreasing temperature of the electrolyte এটা electrolyte বুলি কোৱাৰ লগে লগে আমি কলে যাব লাগিব electrolytic cell তোমালোকে জানা যে আমি এটা এনেকে ভেসেল লৈ ললো তাতে মই দেখালো যে this is suppose anode and this is cathode anode and this is cathode so ইয়াৰ কনসেপ্ট তোমালোকে কেমিস্ট্ৰিত বেছি ভালকে পাবা স্টিল মই ইয়াত অলপমানকে কৈ যাও যে তুমি ইয়াত যেতিয়া ইলেক্ট্ৰোলাইট বুলি কবা সাপোজ ফৰ এক্সাম্পল মই লললো কিহৰ কথা এক্সাম্পল হিচাপে লব পাৰো NaCl Na+Cl- ইলেক্ট্ৰোলাইটিক সেল বিলাকত পজিটিভ আৰু নেগেটিভ চাৰ্জ দুইটাই মুভ কৰে জানা চাগে তোমালোকে হয়নে সো ইলেক্ট্ৰোলাইটিক সেল এটাত যেতিয়া টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব টেম্পাৰেচাৰ ইনক্ৰিজ হোৱাৰ লগে লগে এহেটি কাইনেটিক এনাৰ্জি পাব থাৰ্মেল এনাৰ্জি পালে তাৰ পৰা কাইনেটিক এনাৰ্জি পালে এটাৰ মুভমেন্টটো ফাস্ট হ'ব তেতিয়া কণ্ডাক্টিভিটিটো বেছি ভাল হয় তাৰ মানে টেম্পাৰেচাৰ বাঢ়ি গলে ৰেজিস্টিভিটি ইয়াত কি হয় ৰেজিস্ট্যান্স কি হয় কমি যায় বাধাটো কমি যায় কিয়নো ই থাৰ্মেল এনাৰ্জি পাই বেছিকে মুভ কৰে বেছি ফাস্ট মুভ কৰিব পাৰে বেছি কাৰেন্ট পোৱা যায় সো ইয়াৰ পৰা মই এটা বস্তু আহি গলো যে টেম্পাৰেচাৰ যদি ইনক্ৰিজ হয় কণ্ডাক্টিভিটি যেটো বেছি ভাল হয় বেছি ফাস্ট মুভ কৰিব পাৰে থাৰ্মেল এনাৰ্জি পায় গতিকে এটা ৰেজিস্ট্যান্সটো কি হৈ যাব কমি যাব আৰু কোৱেশ্চনটো কি কৈছে যে ইন্টাৰনাল যেটো ৰেজিস্ট্যান্স হ'ব সেলটোৰ ভিতৰ যেটো ৰেজিস্ট্যান্স হ'ব হেতু ডিক্ৰিজ হ'ব কমি যাব উইথ ডিক্ৰিজ ইন টেম্পাৰেচাৰ নো টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে কণ্ডাক্টিভিটি বাঢ়ি যায় কাৰণে ৰেজিস্ট্যান্সটো কমি যায় সো ৰেজিস্ট্যান্সটো ইয়াত কি হয় যদি তুমি কোৱা যে ইন্টাৰনাল এনাৰ্জি ডিক্ৰিজ হ'ব উইথ ডিক্ৰিজ ইন টেম্পাৰেচাৰ নো ইনক্ৰিজ হ'ব উইথ ডিক্ৰিজ ইন টেম্পাৰেচাৰ বিকজ টেম্পাৰেচাৰ যদি তুমি কমাই দিয়া টেম্পাৰেচাৰ কমাই দিলে তাহাতে কি কৰিব তাহাতৰ মুভমেন্টটো স্লো হৈ যাব কাইনেটিক এনাৰ্জি কমি যাব তেতিয়া ৰেজিস্ট্যান্স বাঢ়িহে যাব সো আমাক কৈছে যে ডিক্ৰিজ হ'ব টেম্পাৰেচাৰ ডিক্ৰিজ কৰিলে নহয় যদি তুমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰা তেতিয়াহে ডিক্ৰিজ হ'ব কিহৰ কাৰণে ডিক্ৰিজ হ'ব বিকজ টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে হেতি কাইনেটিক এনাৰ্জি পাব বেছিকে মুভ কৰিব বেছি কাৰেন্ট পাব কণ্ডাক্টিভিটি বাঢ়িব তেতিয়া ৰেজিস্ট্যান্সটো ইয়াত কমি যাব বা ৰেজিস্টিভিটিটো কমি যায় এটা ৰেজিস্টিভিটি আৰু ৰেজিস্ট্যান্স তোমালোকে জানা চাগে যে আমি ৰেজিস্টিভিটি বুলি যেটা কওঁ আমি কি বুলি কওঁ যে R * A/L হয়নে সো ইউনিট ক্ৰছ সেকশনাল এৰিয়া ইউনিট লেংথত যেটো ৰেজিস্ট্যান্স তাক ৰেজিস্টিভিটি বুলি কওঁ সো বস্তু কিটা এটোৰ লগত হেতু ৰিলেটেড হে কাৰণে অলপমান কৈ গলো এনিৱে সো এটোৰ স্টেটমেন্টটো তেতিয়া হলে ৰং হয় এটো কেলে ৰং হয় গম পালা এটো কেলে ৰং হয় গম পালা কিয়নো ইন্টাৰনাল ৰেজিস্ট্যান্স ডিক্ৰিজ নহয় ইনক্ৰিজ হ'ব যদি তুমি শুদ্ধকে কবলে হয় ইনক্ৰিজ হ'ব উইথ ডিক্ৰিজ ইন টেম্পাৰেচাৰ কমাই দিলে ইনক্ৰিজ হয়